নমস্কাৰ বন্ধু বান্ধৱীসকল, বিহু লাগিছেনে? আজি যিহেতু উৰুকা, বিহু সকলোৰে লাগিবই। মোৰ বিশেষকৈ বেছিকৈ লাগিছে এই চোলা দুটা অহাৰ লগে লগে। মানে কি, বিহু বুলি মানুহৰ এটা জোচ আহি যায় ন, সেই জোচটো আহি গৈছে। চোলা দুটা অহাৰ পিছত মই ধুনীয়াকৈ ধুই মেলি দিলোঁ আৰু দুপৰীয়া ভাত পানী খুৱাই বেটাক অকণমান শুৱাই দিছোঁ। শুওঁতে বহুত টাইম লগালে সি শোৱাৰ লগে লগে মই ঘৰটো অকণমান মানে প্ৰথম যিটো আলহী বহা কোঠা সেইটোকে অকণমান সজাওঁ বুলি সজাইছিলোঁ। কিন্তু সজাই থাকোঁতে মানে কাম কৰি থাকোঁতে আপোনালোকক কোনো ভিডিঅ' দেখুৱাবলৈ নহ'ল। কামখিনি শেষ হোৱাৰ পিছত ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। সেই যে বেগটো দেখিছে, এই বেগটো মোৰ মাহী এজনীয়ে মোক বনাই দিছিলে। থেংক ইউ মাহী, বহুত ভাল লাগে বেগটো। সেই বেগটো মই তেনেকৈ ব্যৱহাৰ কৰিছোঁ, ফুল থৈ। আৰু এইখন চেণ্টাৰ টেবুলখন মই এনেকৈ সজাইছোঁ। যিহেতু চবতে গামোচা আছে কাৰণে ইয়াত গামোচা দিয়া নাই। এইটো এটা গাৰু ৱাৰ হয়, গাৰু ৱাৰটোকে পাৰি থৈছোঁ। আৰু এয়া মুহা দুটা আৰু বানবাতিটোতে নয়নতৰা ফুল আছিলে, সেয়াকে থৈ এনেদৰে সজাইছোঁ। একেবাৰে চিম্পুলকৈ সজাইছোঁ, বৰ বিশেষ একো নাই। আৰু এই চুকটো মই কেনেকৈ সজাইছোঁ এয়া দেখিছে আপোনালোকে। বহুতে ভাবিব পাৰে গামোচাখন এনেকৈ তলত পাৰিছে, কিন্তু এইখন গামোচা বহুত পুৰণি আৰু অকণমান লেতেৰা হৈ গৈছিলে, সেইটো কাৰণে মই ইয়াত পাৰিছোঁ। এয়া কাঁহীখনৰ ওপৰত বটা এনেকৈ থৈ। আৰু কামখিনি কৰোঁতে যিহেতু সন্ধিয়া হৈ গ'ল, সেইটো কাৰণে ধূপদানিটো যিহেতু মই এইখিনিত থওঁ, সেইটো কাৰণে ধূপডাল দি দিছোঁ। আৰু এই চুকটো বৰ বিশেষ একো কৰা নাই, একেমতেই আছে। কেৱল এই মানে ফেনখন অনা হৈছে, ফেনখনত গামোচাখন দি দিলোঁ। আৰু সেই চুকটো মই দেখুৱাব নোৱাৰিম, যিহেতু বৰ্তমান বনাই থকা হৈছে। ভালকৈ বনাই হোৱাৰ পিছত আপোনালোকক নিশ্চয় দেখুৱাম। ইয়াত কেৱল এটা নতুন সাল সলনি কৰিছোঁ, কাৰ্বি গামোচাখন দি দিছোঁ কাৰ্বি বেগটোৰ সৈতে, কাৰ্বি আংলং লিখা বেগটো আৰু ৱেলকাম হোম বুলি লিখা সেইখন আছে। ঘৰটো মই একদম চিম্পুলকৈ সজাইছোঁ, বৰ বিশেষ একো কৰা হোৱা নাই, কৰিব নোৱাৰোঁ বেটাৰ কাৰণে। আৰু এই ৰুমটো বনাই হোৱাৰ পিছত আপোনালোকক মই ভালকৈ দেখুৱাম। কেৱল নতুন পৰ্দা লগাই দিছোঁ দেই। পৰ্দাবোৰ নতুনকৈ লগালে মানে পৰ্দাবোৰ সলনি কৰি থাকিলে ৰুমবোৰ নিজেই ধুনীয়া হৈ যায়। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপোনালোক সকলোকে উৰুকাৰ শুভকামনা জনাই আজিলৈ আহিছোঁ। নমস্কাৰ।